পকামুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় 1972 চনত স্থাপিত হৈছিলে আৰু 2022 বৰ্ষত এই 50টা বছৰ অতিক্ৰম কৰিলে। সেই সুযোগতে আমি সোণালী জয়ন্তীৰ সেই বৰ্ষতে উদযাপন কৰিছিলোঁ। আৰম্ভণি অনুষ্ঠানটোৰ উদযাপনৰ শেষত আজি 2026 বৰ্ষৰ 3 জানুৱাৰীত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানটো আজি এটা দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। গতিকে এই কাৰ্যসূচীত আমাৰ এটা আধ্যাত্মিক যি কাৰ্যসূচী আমাৰ বিদ্যালয়খনত প্ৰশিক্ষণ কিছুমান চলি আছিল, সাংস্কৃতিক প্ৰশিক্ষণ, যেনে ধৰক আপোনালোকৰ গায়ন বায়ন প্ৰশিক্ষণ, ঠিক একেধৰণে দশাৱতাৰ নৃত্য প্ৰশিক্ষণ, গোপী নৃত্য প্ৰশিক্ষণ। গতিকে সমস্তখিনি আমি মাজেদি ল'ৰা ছোৱালীসকলৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মাজত আমি ভাওনা প্ৰশিক্ষণ আৰম্ভ কৰিছিলোঁ। গতিকে এই গোটেইখিনি কাৰ্যক্ৰম প্ৰদৰ্শন কৰি এটা আধ্যাত্মিক কাৰ্যসূচীৰে আমি আজি কাৰ্যসূচীটো আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। আৰু পুৱাৰ ভাগতে আমাৰ নাম প্ৰসংগ হ'ল আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ বিদ্যালয় সংগীতেৰে কাৰ্যসূচী আৰম্ভ হৈ এতিয়া আমি লোকসভা চলি আছে। তাৰপিছত আমাৰ দশাৱতাৰ নৃত্য, গোপী নৃত্য, ঠিক কৃষ্ণ নৃত্য আৰু গায়ন বায়ন প্ৰশিক্ষণ, আৰু তাৰপিছতে আমাৰ আজি শ্ৰীৰামৰ ৰাম পৰাজয় সীতাৰ পাতল কৰা হ'ব। গতিকে এই এটা আধ্যাত্মিক কাৰ্যসূচীৰ মাজেদি আজি আমি অনুষ্ঠানভাগী সামৰিব বিচাৰিছোঁ। গতিকে এই শুভ মুহূৰ্তত আপোনালোকৰ সহায় সহযোগ আৰু আপোনালোক যি আমাৰ ইলেক্ট্ৰনিক মিডিয়া গোষ্ঠী আহি আপোনালোকৰ সহায় সহযোগিতাতে আগবঢ়াইছে, তাৰ কাৰণে আপোনালোক সদৌতিলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত আপোনালোকৰ সহায় সহযোগ কামনা কৰিছোঁ। ধন্যবাদ।